আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনত নেদেখাজনৰ আশীষ ল'বলৈ মাজুলীৰ সত্ৰ নামঘৰত ভক্তৰ ভিৰ। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী মাজুলীত। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত নেদেখাজনৰ আশীষ বিচাৰি মাজুলীৰ সত্ৰ নামঘৰত ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। নেদেখাজনৰ ওচৰত এগছি চাকি জ্বলাই নিজৰ লগতে এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰাৰ্থনা জনায়। এয়া মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ দৃশ্য। ঐতিহাসিক সত্ৰখনতো বছৰৰ প্ৰথম দিনটোত নেদেখাজনৰ ওচৰত এগছি চাকি জ্বলাই প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে সমূহ অসমবাসীলৈ শুভেচ্ছা জনায়। এই নতুন বছৰত উঠি অহা নৱপ্ৰজন্মৰ মাজত আধ্যাত্মিক নৈতিক ভাৱ জাগ্ৰত হৈ সকলোৱে এখন সুস্থ সমাজ গঢ়ি তোলাৰ সপোন দেখক, তাকেই কামনা কৰে। আজি 2024 চনৰ প্ৰথম দিৱস। এই পবিত্ৰ দিৱসত আমি সকলো অসমবাসীলৈ আন্তৰিক শুভেচ্ছা যাচিছোঁ। নৱবৰ্ষত উঠি অহা নৱপ্ৰজন্মৰ আধ্যাত্মিক নৈতিক ভাৱ জাগৃত হৈ এখন সুস্থ সবল সমাজ গঢ়াৰ সপোন সকলোৱে দেখক, তাকে আমি কামনা কৰিছোঁ। অশান্তিৰ মাজত শান্তিক কেৱল লাভ কৰিব পাৰি আধ্যাত্মিকতাৰ মাজেদি। এই আধ্যাত্মিক জ্ঞানেই মানুহক মানৱত্বলৈ আগবঢ়াই লৈ যায়। সেয়েহে সকলোৰে অন্তৰত আধ্যাত্মিক ভাৱ জাগৃতৰে পুনঃ এখন সুস্থ সবল সমাজ গঢ়ক, তাৰেই কামনা কৰিলোঁ। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।